Praise the Lord. Yes, আজি আমি চাওঁ বাইবেল শাস্ত্ৰ মথি লিখা 10 অধ্যায় 39 পদ। ইয়াতে এনেধৰণে কৈছে, যিকোনে নিজৰ প্ৰাণ পায় তেওঁ তাক হেৰুৱাব, আৰু যিকোনোৱে মোৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱাই তেওঁ তাক পাব। Praise the Lord. সুন্দৰ বাক্য আমাক ঈশ্বৰে ইয়াত কৈছে। বহুতো সময়ত আমি আমাৰ জীৱনত আমি নিজৰ ব্যক্তিগত জীৱনক আমি গঢ়িব খোজোঁ। কেতিয়াবা আমি নিজৰ পৰিয়ালৰ কাৰণে বেছি চিন্তা কৰোঁ। কেতিয়াবা আমি বেমাৰ থাকিলে কেতিয়াবা আমি বেমাৰটোৰ পৰা কেনেকৈ আমি উদ্ধাৰ পাম তাৰ বিষয়ে আমি চিন্তা কৰোঁ। নিজৰ বেনিফিট কাৰণে আমি বেছি চিন্তা কৰোঁ। কিন্তু বাইবেলে কৈছে, তুমি বেমাৰ থাকিলেও, তুমি সুস্থ থাকিলেও, যিবোৰে মোৰ কাৰণে চিন্তা কৰে, নিজৰ জীৱনটোক বাদ দি, নিজৰ ডিচিশ্যনবিলাক বাদ দি, নিজৰ পৰিকল্পনাবিলাক বাদ দি, নিজৰ সপোনবিলাক বাদ দি, ঈশ্বৰৰ কাৰণে যিবিলাকে সকলোবিলাক বলিদান কৰি মোৰ পাছে আহি মোক পাব বিচাৰে, মোৰ ইচ্ছাবোৰ কৰিব বিচাৰে, মোৰ ইচ্ছাবোৰত ধ্যান দিয়ে, সেইবোৰক ঈশ্বৰে জীৱন দিব বুলি কৈছে। তো প্ৰিয় ভাইসকল, মই আপোনালোকক এইটোৱেই কথা ক'ব বিচাৰিছোঁ আজি এই বাইকৰ যোগেদি মথি লিখা 2 অধ্যায় 39 পদত তেনেধৰণে কৈছে, আমি হ'লে নিজৰ কাৰণে কম, নিজৰ কাৰণে নহয়, কিন্তু আমি ঈশ্বৰৰ কাৰণে চিন্তা কৰিব লাগে। নিজৰ জীৱনৰ কাৰণে নহয়, আমি ঈশ্বৰৰ কাৰণে। যদি আমি ঈশ্বৰৰ কাৰণে চিন্তা কৰি আমি যদি আমাৰ জীৱন হেৰাই যাওঁ, আমি এদিন অনন্ত জীৱন পাম। কিন্তু আমি সেই সকলোবিলাক বাদ দি যদি নিজৰ কাৰণে চিন্তা কৰিম, নিজৰ প্লানবিলাকক চাই থাকিম, মই সেইটো কৰিম, নিজৰ গেইন, নিজৰ প্লানবিলাক, কেতিয়াবা আমি ভাবোঁ মই এইটো কৰিম, কিন্তু ঈশ্বৰে আপোনাক বেলেগ ডাইৰেকশ্যন দিব পাৰে। বহুত সময়ত এইটো আমাৰ কাৰণে বহুত হাৰ্ড হৈ যাব পাৰে। কিন্তু বাইবেলে কৈছে, যদি আমি নিজৰ ডিচিশ্যনবিলাক বাদ দি আমি ঈশ্বৰৰ ইচ্ছাবিলাক যদি আমি কৰোঁ, তো ঈশ্বৰে আমাক জীৱন দিব। হালেলুয়া। আপোনালোকৰ জীৱনতো ঈশ্বৰে আনন্দৰ জীৱনৰে পৰিপূৰ্ণ কৰক। মই বিশ্বাস কৰোঁ এই সৰু বাইকৰ পৰা আপোনালোকক ঈশ্বৰে আশীৰ্বাদ কৰিছে। থেংক ইউ। প্ৰেইজ দ্য লৰ্ড। আমেন।